প্ৰথমে কিছু দৃশ্য দেখুৱাই ল'ব বিচাৰিছো। এইদৰে গছৰ পাতবোৰ শুকাইছে। তামোল নাৰিকল গছবোৰ এনেকৈ মৰিছে। ফুলৰ গছবোৰৰ অৱস্থা এয়া হৈছে। ভীষণ পৰিৱেশ প্ৰদূষণৰ প্ৰভাৱ এতিয়া নাৰেংগী বুন্দাৰ জনবসতিৰ স্থানত পৰিছে। তেওঁলোকে কৰে কি এটা গেছ এটা এৰি দিয়ে ৰাতি, তাত মানে যিটো গেছ এৰি দিয়ে সেই গেছটো আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক। এই গেছটো এৰি দিয়াৰ ফলস্বৰূপে আমাৰ আশে পাশে যিবিলাক গছ গছনি আছে, য'ত নাৰিকল গছ বা তামোল গছ এইবিলাকতো ফুলবিলাকত মানে ফল নধৰা হৈছে। সেই গেছটো এটা ক্ষতিকাৰক গছ আৰু উশাহ লওঁতে যদি শৰীৰলৈ সোমাই যায় তেতিয়াহ'লে বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। এনেকুৱা ধৰণৰ সমস্যাবিলাক হৈ আছে। এইটো বহুত দিন ধৰি আছে। যেতিয়া নিৰ্গত গেছ আছে, যিটো গেছে মানুহৰ অপকাৰ কৰে, গছ গছনি অপকাৰ কৰে, গোটেই অঞ্চলটোতে অপকাৰ কৰে। সেইখিনি কাৰণে আমি বিভিন্ন হেৰিয়াৰ যোগেদি জনাই আছিলোঁ, কিন্তু এতিয়ালৈকে কোনো তাৰ পদক্ষেপ লোৱা নাই। এই প্ৰদূষণ আৰু পৰিৱেশৰ প্ৰতি অহা সংকটৰ কাৰণ নাৰেংগী বুন্দাস্থিত অসম ৰফিং উদ্যোগ। উদ্যোগটোৰ কাষৰীয়া অঞ্চলবোৰত শাক পাচলিৰ খেতিও কৰিব নোৱাৰাৰ অৱস্থা। আনহে নালাগে উদ্যোগটোৰ পৰা নিষ্কাশন হোৱা প্ৰদূষিত কণিকাৰ চামনি সৰ্বত্ৰে স্পষ্ট। তেওঁলোকে আজিকালি কৰে কি, সদায় গেছটো নুৰে। আগতে প্ৰায় উৰিছিলে, এতিয়া মানে 15 দিনৰ মূৰে মূৰে ঘপককৈ কোনোবা এদিন ৰাতি গেছটো এৰি দিয়ে। সেই সময়ত আশে পাশে যিবিলাক কলগছ থাকে বা অন্য শাক পাচলি থাকে সেইবিলাকত এটা ক'লা ছাই নিচিনা এটা চামনি পৰে। আমি আগতে সেইবিলাক ফটো দি দেখাব পাৰিছিলোঁ। এতিয়া কিন্তু সদায় নিদিয়ে কাৰণে আকৌ বৰষুণ দিলে চাফা হৈ যায়, কোনদিনা দিয়ে গম নাপায়। বৰ্তমান তেনেকুৱা এটা চলি আছে। এই উদ্যোগটোত উৎপাদন হয় টিন। টিনৰ উপৰিভাগত দিয়া হয় গেলভেনাইজিঙৰ প্ৰলেপ। জিং ধাতু গলাই টিন উৎপাদন কৰোঁতে ইয়াৰ পৰা নিৰ্গত হয় বিষাক্ত ধোঁৱা আৰু দ্ৰব্য, যাৰ প্ৰভাৱ পৰিছে নাৰেংগী বীৰকুছি বুন্দা অঞ্চলত। জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে উদ্যোগটোৱে। অতি গোপনে বিষাক্ত ধোঁৱা আৰু দ্ৰব্য নিৰ্গত কৰা হয় উদ্যোগটোৰ পৰা। মানি চলা নহয় প্ৰদূষণ নিয়ন্ত্ৰণৰ কোনো নিয়ম। ইয়াৰ ফলত আজি ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত। উদ্যোগটোৰ পৰা নিষ্কাশিত পানীও শোধন নকৰাকৈ এৰি দিয়ে কৰ্তৃপক্ষই। স্থানীয় সচেতন ৰাইজে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলি অসহায় হৈ পৰিছে। এনেকৈ আৰু কিমান চলিব এই উদ্যোগ? কিয় সতৰ্ক নহয় এই উদ্যোগটো জনস্বাস্থ্যৰ প্ৰতি? আজি দেখুৱাইছো উদ্যোগটোৱে সৃষ্টি কৰা প্ৰদূষিত পৰিৱেশৰ অৱস্থা। পৰৱৰ্তী প্ৰতিবেদনত অসমীয়া প্ৰতিদিন ডিজিটেলে উন্মোচন কৰিব প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ ভূমিকা। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।